খং মানেই চণ্ডাল। খং উঠিলে কিদৰে শান্ত কৰিব নিজকে। সুস্থ সম্পৰ্ক বজাই ৰখা, যুক্তিসংগত সিদ্ধান্ত লোৱা আৰু সামগ্ৰিক মংগলৰ বাবে খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আপোনাৰ খং নিয়ন্ত্ৰণ কৰাত সহায়ক হোৱা কিছুমান কৌশল ইয়াত উল্লেখ কৰিছোঁ। ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ, সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। প্ৰথমতে, ক্ৰোধৰ লক্ষণ চিনি পাওক। খং উঠাৰ ইংগিত দিয়া শাৰীৰিক আৰু আৱেগিক লক্ষণবোৰৰ প্ৰতি সচেতন হওক। ইয়াৰ ভিতৰত হৃদস্পন্দন দ্ৰুত হোৱা, মুঠি চেপি ধৰা, মাত ডাঙৰ হৈ উঠা বা বিৰক্তি অনুভৱ কৰা আদি হ'ব পাৰে। দ্বিতীয়তে, গভীৰ উশাহ লওক। খং উঠা যেন অনুভৱ কৰিলে থমকি ৰওক আৰু লাহে লাহে দীঘলকৈ উশাহ লওক। গভীৰ উশাহ নিশাহ লোৱাটোৱে আপোনাৰ স্নায়ুতন্ত্ৰক শান্ত কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ আৱেগৰ তীব্ৰতা হ্ৰাস কৰিব পাৰে। তৃতীয়তে, 1ৰ পৰা 10লৈ গণনা কৰক। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ খং বৃদ্ধি পাইছে, তেন্তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে লাহে লাহে 10লৈ গণনা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ এটা মুহূৰ্ত পাব। চতুৰ্থতে, শিথিলতা কৌশলৰ অভ্যাস। নিয়মিতভাৱে ধ্যান, যোগাসন আদি অনুশীলনত লিপ্ত হওক। এই কৌশলসমূহে সামগ্ৰিক মানসিক চাপ হ্ৰাস কৰিব পাৰে আৰু খং নিয়ন্ত্ৰণ কৰাত সহজ কৰি তুলিব পাৰে। পঞ্চমতে, আত্মবিশ্বাসীভাৱে যোগাযোগ কৰক। খঙেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে শান্ত আৰু আত্মবিশ্বাসীভাৱে নিজৰ অনুভৱ আৰু প্ৰয়োজনীয়তা প্ৰকাশ কৰিবলৈ শিকক। ষষ্ঠতে, নিজকে সময় দিয়ক। যদি আপুনি খঙে আগুৰি ধৰা যেন অনুভৱ কৰে, তেন্তে সাময়িকভাৱে পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই পেলাওক। খোজ কাঢ়িবলৈ যাওক, আন এটা কোঠালৈ যাওক বা শান্ত হ'ব পৰাকৈ নিস্তব্ধ ঠাই বিচাৰি উলিয়াওক। সপ্তমতে, নেতিবাচক চিন্তাক প্ৰত্যাহ্বান জনাওক। নেতিবাচক চিন্তাই খং তুলিব পাৰে। এই চিন্তাবোৰক প্ৰত্যাহ্বান জনাওক আৰু ইতিবাচক আৰু গঠনমূলক কথা চিন্তা কৰক। অষ্টমতে, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ এৰক। মদ আৰু ড্ৰাগছে বিচাৰ ক্ষমতাত ব্যাঘাত জনাব পাৰে আৰু আক্ৰমণাত্মক আচৰণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। খঙৰ সৈতে মোকাবিলা কৰাৰ উপায় হিচাপে এনে পদাৰ্থ ব্যৱহাৰৰ পৰা বিৰত থাকক। মনত ৰাখিব, খং পৰিচালনা কৰাটো এটা লেহেমীয়া প্ৰক্ৰিয়া। ধৈৰ্য ধৰিব আৰু সুস্থ আৱেগৰ দ্বাৰাহে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব। ধন্যবাদ। ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে নেকি? পাৰিছে যদি কমেণ্ট কৰি জনাওক আৰু এনেকুৱা ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।